रब्बी अऊज़ु बिका मिन हमाजातिस सयातीन व अऊज़ु बिका रब्बी अन यहदुरून बिस्मिल्लाहिर रहमानिर रहीम रब्बि इश्रह ली सदरी व यस्सिर ली अमरी वहलुल उक़दतम मिन लिसानी यफ़क़हू क़ौली रब्बी जिदनी इल्मन। प्रिय दर्शकबृन्द, আপোনালোক আটাইলৈকে জনাইছো শান্তি বৰ্ষণৰ আহ্বান। সালামুন আলাইকুম। আপোনালোক সকলোৰে ওপৰত মহান আল্লাহৰ শান্তি বৰ্ষিত হোক। ইতিমধ্যে আমি সকলোৱে এটা কথা স্বীকাৰ কৰি ল'ব লাগিব যে আল্লাহৰ দ্বাৰা নাজিলকৃত এই মহাগ্ৰন্থ আল কোৰআন আজিৰ সামগ্ৰিক প্ৰেক্ষাপটত ই লুপ্তপ্ৰায় হৈ আছে। এই কোরআনৰ ভিতৰত প্ৰকৃততে আল্লাহে আমাক কি আদেশ নিষেধ কৰিছে সেই দিশটোৰ বিষয়ে আমি গৰিষ্ঠ সংখ্যক মানুহে নাজানো। যেহেতু আল্লাহৰ এই কিতাব, আমি প্ৰত্যেকেই এই কিতাব অনুসৰি আমাৰ জীৱন ব্যৱস্থা আমি পালন কৰিব লাগিব। সেয়েহে আল্লাহৰ দ্বাৰা এই নাজিলকৃত এই একক কিতাব আমি মানুহ মাত্ৰেই ইয়াক স্বীকাৰ কৰি লৈ অৱনত হৈ এই কিতাব অনুসৰি আমাৰ জীৱন ব্যৱস্থা আমি অতিবাহিত কৰাব লাগিব। এই হৈছে আল্লাহৰ হুকুম। কিন্তু দুৰ্ভাগ্যবশতঃ যেহেতু আল্লাহৰ দ্বাৰা নাজিলকৃত এই কিতাব আমাৰ মাজত ইয়াৰ সৎ ব্যৱহাৰ হোৱা নাই। আল্লাহে কিতাবৰ হক আদায় কৰি যিসকলে এই কিতাব অধ্যয়ন কৰিব তেওঁলোককে প্ৰকৃততে মুমিন বুলি আল্লাহে অভিহিত কৰিছে। গতিকে মুমিন হোৱাৰ লগে লগে আল্লাহৰ এই কিতাবৰ হক আদায় কৰি পঢ়াটো বাধ্যতামূলক। হক আদায় কৰি পঢ়াৰ অৰ্থ হৈছে যে এই খুব ধীৰ সুস্থিৰে আমি বুজি এই কিতাবৰ আয়াতসমূহ আমি পঢ়িব লাগিব, তাৰ ওপৰত চিন্তা চৰ্চা কৰিব লাগিব, তাৰ ওপৰত তাদাব্বুৰ কৰিব লাগিব, তাৰ পৰা আমাৰ নিজৰ ইছলাহ কৰিব লাগিব। অৰ্থাৎ ইতিমধ্যে আমি যিবোৰ কথা জনা নাছিলো বা যিসমূহ কথা আমি জানিছো, সেই কথাসমূহ যদি আমি এই কিতাবৰ ভিতৰত আমি বিচাৰি পোৱা নাই, আল্লাহৰ কালামত যদি আমি সেই কথাসমূহ আমি বিচাৰি নাপাওঁ, তেন্তে নিশ্চিতভাৱে কোৰআনে আমাক আদেশ কৰিছে আমি আমাৰ মনৰ যিমানবোৰ ভ্ৰান্ত ধাৰণা আছে কিতাবৰ বাহিৰৰ সেই সকলোবোৰক আমি পৰিত্যাগ কৰিব লাগিব। পৰিত্যাগ কৰি আল্লাহৰ কথাৰ প্ৰতি সমৰ্পিত হোৱাটোৱে হৈছে আমলে সালেহ, সংশোধনীৰ কৰ্ম। গতিকে কোৰআন কিহৰ বাবে আমাৰ পাঠ্য হিচাপে আল্লাহে দিছে? ইয়াৰ মূল কাৰণ হৈছে আমাৰ প্ৰত্যেককে ইণ্ডিভিজুৱেলি এই কোৰআনৰ দ্বাৰা আমাক সংশোধন হ'বৰ বাবে। আমি ইতিমধ্যে যিমানবোৰ কথা দিন ইছলামৰ নামত শিকি আহিছো বা বুজি আহিছো, সেই জ্ঞানৰ আধাৰত লৈ যদি আমি কোৰআনক মূল্যায়ন কৰিব বিচাৰো তেন্তে কোৰআনে আমাক একো নিদিয়ে। কোৰআন হৈছে আল্লাহৰ কথা। গতিকে আল্লাহৰ কথা আমি জানিবৰ বাবে, বুজিবৰ বাবে আল্লাহক কাকুতি মিনতি কৰি আমি পূৰ্ণভাৱে ইয়াত সমৰ্পিত হ'ব লাগিব। আমাৰ চেষ্টা অব্যাহত ৰাখিব লাগিব আল্লাহৰ কথা বুজিবলৈ। ইতিমধ্যে যদি আমি আমাৰ যি চিন্তাধাৰা, আমাৰ বুজ অলৰেডি যদি প্ৰি পেক্ট হৈ থাকে আৰু সেই পেক্ট অনুসৰি যদি আমি আধাৰ হিচাপে লৈ এই কোৰআনক মূল্যায়ন কৰিব যাওঁ, আমি জনা কথাবোৰ যদি আমি ইয়াত বিচাৰিবলৈ যাওঁ তেন্তে কোৰআনে আমাক একো নিদিয়ে। এই কথা একেবাৰে স্পষ্ট। যেহেতু আমি জনা কথাসমূহ আমি দেখি আহিছো যে প্ৰকৃততে আল্লাহৰ কিতাপত নাই। গতিকে আমি এইটো চেষ্টা আমাৰ অব্যাহত ৰাখিব লাগিব। আমি কি জানিছো নাজানিছো সেইটো পিছৰ কথা। আল্লাহে কি কৈছে সেই দিশটো জনাৰ আমি প্ৰয়াস কৰিব লাগিব। আৰু যেতিয়াই আমাক আল্লাহে সেই দিশটো আমাক জনাব, বুজাব, তেতিয়া আমাৰ চিন্তাধাৰা, আমাৰ বিশ্বাস, আমাৰ আমলৰ আমি ইছলাহ কৰিব লাগিব, সংশোধন কৰিব লাগিব। এই হৈছে কোৰআন আল্লাহে প্ৰেৰণ কৰাৰ এক অন্যতম মুখ্য উদ্দেশ্য, যাতে মানুহে এই পাঠ্য পঢ়ি নিজক ইছলাহ কৰিব পাৰে। কিন্তু দুৰ্ভাগ্যবশতঃ যেহেতু এই কোৰআন লুপ্ত হৈ আছে, গতিকে আমাৰ এক ক্ষুদ্ৰ প্ৰচেষ্টা যাতে এই কোৰআনৰ ভিতৰত থকা কথাখিনি আমি মুকলি কৰি দিব পাৰো মানুহৰ মাজত, তথা
নিজৰ বাবেও যাতে আমি ইয়াক শিকিব পাৰোঁ, বুজিব পাৰোঁ আৰু আল্লাহৰ আদেশ আমি যাতে বাস্তৱায়ন কৰিব পাৰোঁ। এই উদ্দেশ্য আগত ৰাখিয়ে আল্লাহৰ সহায় বিচাৰি আমি ইতিমধ্যে চলাই অহা কোৰাণ মজিদৰ অসমীয়া অনুবাদ ও চৰ্চাৰ ধাৰাবাহিকতাৰ আজিৰ 215 নং খণ্ডটিলৈ মই আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আহক ইনশাআল্লাহ আমি আগবাঢ়ি যাওঁ কোৰাণ মজিদৰ 11 নং সূৰা হুদৰ 108 নং আয়াতৰ পৰা। বিসমিল্লাহিৰ ৰহমানিৰ ৰহিম। ওয়া আম্মা আল্লাযীনা সুইদু ফাফিল জান্নাতি খালিদিনা ফিহা মা দামাতিস সামাওয়াতি ওয়াল আরদু ইল্লা মা শাআ রাব্বুকা আতাআন গায়রা মাজজুজ। প্রিয় দর্শকবৃন্দ, ইতিমধ্যে বিষয়বস্তুৰ প্ৰাসংগিকতা আমি দেখি আহিছোঁ যে 104 নং আয়াতৰ পৰা মহান আল্লাহে আমাক কিয়ামতৰ বিষয়ে আমাক জনাই আহি আছে যে আল্লাহে কৈছে সেই দিনটোত আমি সকলোকে জমা কৰিম আৰু খুব বেছি দিলে নকৰোঁ, এটা নিৰ্দিষ্ট সময়ৰ বাবেহে আমি প্ৰকৃততে পৃথিৱীখন আকাশমণ্ডল আমি ৰাখি থৈছোঁ। তাৰ পাছত নিশ্চিতভাৱে আমি কিয়ামত আল্লাহৰ আদেশ অনুযায়ী কিয়ামত সংঘটিত হ'ব। সেই দিনটোত সকলোকে আল্লাহে জমা কৰিব। সেই দিনটোত কোনো মানুহে কোনো মানুহৰ লগত কিন্তু কথা পাতিব নোৱাৰিব বুলি কৈছে, একচেপ্ট আল্লাহে যদি কাৰোবাক অনুমতি দিয়ে সেই দিনটো হ'ব সুকীয়া। গতিকে এই মানুহৰ মাজত আল্লাহে কৈছে 2 শ্ৰেণীৰ মানুহ থাকিব সেইদিনা। এটা শ্ৰেণী হ'ব সৌভাগ্যৱান আৰু এটা শ্ৰেণী হ'ব ক্ষতিগ্ৰস্ত দুৰ্ভাগ্য লোক। গতিকে ইয়াৰ আগৰ আয়াত 107 নং আয়াতত মহান আল্লাহে আমাক সেই দুৰ্ভাগ্য লোকসকলৰ বিষয়ে কৈছিল যে সিহঁত থাকিব জাহান্নামৰ জুইত আৰু সেই জুইত সিহঁতৰ থাকিব চিৎকাৰ আৰু হাহাকাৰ কৰি থাকিব জাহান্নামৰ জুইত যেতিয়া সিহঁতি জ্বলি থাকিব। খালিদিনা ফিহা, আৰু সিহঁতে তাত অনন্ত কালৰ বাবে থাকিব। মা দামাতিস সামাওয়াতি ওয়াল আরদু, যেতিয়ালৈকে এই আকাশমণ্ডল আৰু পৃথিৱী থাকিব। ইল্লা মা শাআ রাব্বুকা, এক্সেপ্ট আল্লাহৰ যদি বিবেচনাত বেলেগ কিবা থাকে সেই কথা সুকীয়া হ'ব। ইন্না ৰাব্বাকা, নিশ্চয় তোমাৰ প্ৰতিপালক, ফাআলুল লিমা ইউৰিদ, নিশ্চয় তোমাৰ প্ৰতিপালক ফাআলুল কৰ্মা, কৰ্তা, তেখেতে কৰে, সৃষ্টি কৰে, লিমা ইউৰিদু, যি তেখেতে বিচাৰে। গতিকে প্ৰিয় দৰ্শকবৃন্দ, আমি ইতিমধ্যে যোৱাকালি এই আয়াতৰ আমি অনুবাদ চৰ্চা কৰিছিলোঁ। আজি এটা সৰু দিশ আপোনালোকৰ আগলৈ আমি চৰ্চাত দাঙি ধৰিব বিচাৰিছোঁ। সেই দিশটো হৈছে যে আমাক বুজাই থকা হৈছে যে যিয়ে লা ইলাহা ইল্লাল্লাহ মুহাম্মাদুৰ ৰাসূলুল্লাহ পঢ়িব তেওঁ এদিন নহয় এদিন জান্নাতত যাবই। মান ক্বালা লা ইলাহা ইল্লাল্লাহ মুহাম্মাদুৰ ৰাসূলুল্লাহ ফাকাদ দাখালাল জান্নাতি বুলি কোৱা আছে, তেওঁ নিশ্চিতভাৱে এদিন জান্নাতত যাব। কিন্তু কোৰাণে সেই কথা আমাক কোৱা নাই। গতিকে উৎস ক'ত? কোৰাণৰ বাহিৰৰ এনেধৰণৰ কথাবোৰ যে আমাক কৈ থকা গৈছে, ইয়াৰ উৎস বিচাৰিবৰ হলে আমি বহু কষ্ট কৰিব লাগিব। এই কোৰাণ মজিদৰ ভিতৰতে আমি বহুত বস্তুৰ ইংগিত পাওঁ যে এনেধৰণৰ কথা প্ৰকৃততে কৈছিল কোনে। এই দিশবোৰ আমি জানিবৰ বাবে আমি ইতিমধ্যে পাৰ হৈ অহা সূৰাতুল আল বাকাৰালৈ আমি ঘূৰি যাব বিচাৰিছোঁ। সূৰাতুল আল বাকাৰাৰ 80 নং আয়াত মন কৰিব। যেতিয়া মুহাম্মদ সাল্লাল্লাহু আলাইহি সাল্লামে তেখেতৰ প্ৰতি হোৱা ৱাহিৰ যেতিয়া প্ৰচাৰ কৰি আছিল, তেতিয়া আগৰ যিসকল ইহুদী নাছাৰাৰ যিসকল ধৰ্মীয় নেতা আছিল তেওঁলোকৰ সৈতে যথেষ্ট কথাৰ কটাকটি হৈছিল, মোকাবিলা হৈছিল। আৰু ঠিক সেই সময়তেই এই ইহুদী আলিমসকলে এটা কথা কৈছিল, তাত কৈছে ৱাকালু, আৰু সিহঁতে কৈছিল লান তামাছান্নান নাৰু, যে আমাক জাহান্নামৰ জুয়ে আমাক স্পৰ্শ কৰিবই নোৱাৰে, ইল্লা এক্সেপ্ট আয়ামান মাদুদাতান,
যে যদিও কৰে এটা নিৰ্দিষ্ট সময়ৰ বাবেহে ই কৰিব। অৰ্থাৎ ইয়াৰ পৰা বুজাব বিচাৰিছে জাহান্নামৰ জুয়ে আমাক স্পৰ্শ কৰিব নোৱাৰে, আৰু যদিও কৰে এটা নিৰ্দিষ্ট সময়ৰ বাবেহে, তাৰ পিছত আমি জান্নাত পামেই। এই দাবী আছিল কোৰআন অনুসৰি মুহাম্মদ সাল্লাল্লাহু আলাইহি ওয়াসাল্লামে যেতিয়া তেখেতৰ ৱাহী প্ৰচাৰ কৰিবলৈ গৈছিল, তেতিয়া ইহুদী ধৰ্মীয় নেতা আলিমসকলৰ এই দাবী আছিল। কিন্তু অতি দুৰ্ভাগ্যজনক কথা, এনেধৰণৰ কথা বতৰা আজি আমাৰ জনবিশ্বাসত চলি আছে, অথচ কোৰআনে সেই কথা কেতিয়াও কোৱা নাই যে যিয়ে লা ইলাহা ইল্লাল্লাহ মুহাম্মাদুৰ ৰাসূলুল্লাহ পঢ়িব তেওঁ জান্নাতত যাব। এই কথা আল্লাহৰ কথা নহয়। এই কোৰআন মজিদ আপুনি প্ৰথমৰ পৰা শেষলৈকে চাওক, ক'তো আল্লাহৰ এই ডিক্লেৰেশ্যন আপুনি বিচাৰি নাপায়। তেন্তে উৎস ক'ত? আমি সদায় কৈ আছো যে আমি চলি আছো এনে এক ধৰ্মীয় নীতিত, আমাৰ পূৰ্বপুৰুষসকলৰ অনুসৰণ কৰি চলি আহি আছো, যি ধৰ্মীয় নীতিৰ কথা বতৰা প্ৰকৃততে আমি কোৰআনত বিচাৰি নাপাওঁ। সেইবাবেই এই কোৰআন প্ৰকাশ হোৱাটো প্ৰয়োজন হৈ পৰিছে। আমি আহ্বান জনাওঁ সকলোকে, কেৱল আমি নহয়, আহক আপুনি আমি সকলোৱে মিলি আল্লাহৰ এই কিতাপ আমি নিজেও বুজো, ইয়াক বাস্তৱায়ন কৰোঁ, আদেশ নিষেধ আৰু ইয়াক প্ৰচাৰ কৰি দুনিয়াৰ পৰা আমি বিদায় লওঁ। ইনশাআল্লাহ আল্লাহে এই ক্ষেত্ৰত আমাক সহায় কৰিব। গতিকে কোৰআনৰ বাহিৰত এটা উদাহৰণ দিলো আপোনালোকক, এনেধৰণৰ কথা বতৰাৰ যে আমাক আশা দিছে, যাৰ বাবে মানুহে পাপ কৰিবৰ কাৰণে, বেয়া কাম কৰিবৰ কাৰণে কুণ্ঠাবোধ নকৰা হৈছে। কাৰণ মনৰ ভিতৰত আছেই সাধাৰণ এটা কলিমাহে পঢ়িব লাগে, এইটো আমি জান্নাতত যামেই। গতিকে প্ৰিয় দৰ্শকবৃন্দ, এই কথাবোৰ আপোনালোকৰ আগত আমি দাঙি ধৰি আহি আছো সদায়, কাৰো বিৰোধিতা কৰাৰ উদ্দেশ্যৰে নহয়। আপোনালোকক আগত সন্মুখত আমি দাঙি ধৰিছো, বিচাৰ বিবেচনা আপোনালোকে কৰি চাব। গতিকে আৰম্ভ কৰিব লৈছো, আহক পৰৱৰ্তী আয়াত 108 নং আয়াতত। ইতিমধ্যে 7 নং আয়াতত আল্লাহে দুৰ্ভগীয়াসকলৰ বিষয়ে কৈছে, 108 নং আয়াতত কৈছে ৱা আম্মা আল্লাযিনা সুইদু, আৰু যিসকল সিদিনা হ'ব সৌভাগ্যৱান, ফাফিল জান্নাতি, আৰু সিহঁতে থাকিব সেই সুন্দৰতম বাগানত, অৰ্থাৎ জান্নাতত, খালিদিনা ফিহা, আৰু তাত সিহঁতে অনন্ত কাল থাকিব। মা দামাতিস সামাৱাতু ওয়াল আৰদু, যেতিয়ালৈকে এই আকাশমণ্ডল আৰু পৃথিৱী থাকিব। এই দিশটোৰ কেনেদৰে আল্লাহে কিয়ামতৰ দিনা এই পৃথিৱী আকাশমণ্ডল ধ্বংস কৰি ইয়াৰ পুনৰাবৃত্তি পুনৰ সৃষ্টি কৰিব, এই দিশটো আমি যোৱাকালি কৈছিলো। গতিকে জান্নাতীসকলৰ বিষয়েও একেধৰণৰে কথা কৈছে যে তেওঁলোক অনন্ত কালৰ বাবে জান্নাতত থাকিব, যেতিয়ালৈকে আল্লাহৰ দ্বাৰা পুনৰ সৃষ্টি কৰা সেই আকাশমণ্ডল আৰু পৃথিৱী থাকিব। ইল্লা মা শা ৰাব্বুকা, ব্যতিক্ৰম ইয়াতো আল্লাহে দিছে, এক্সেপ্ট যদি তোমাৰ প্ৰতিপালকে ইচ্ছা কৰে কিবা, সেইটো ব্যতিক্ৰম সম্পূৰ্ণ আল্লাহৰ নিজস্ব কথা। কি কৰিব আল্লাহে ডিসক্লোজ কৰা নাই একো। আতাআন গায়রা মাজজুজ, আতাআন হিদিনা, যি এক করুণা থাকিব জান্নাতীসকলৰ ওপৰত, আল্লাহৰ যি ৰহম করুণা যি থাকিব, গায়রা মাজজুজিন, সি থাকিব কোনো ধৰণৰ ইণ্টাৰাপ্ট নোহোৱাকৈ অনন্ত কালৰ বাবে অবিচল থাকিব। জান্নাতীসকলৰ বিষয়ে আল্লাহে এই কথা কৈ দিছে। মাশা আল্লাহ বুলি কৈছে, কিন্তু কৈছে যে তেওঁলোকৰ ওপৰত জান্নাতী হোৱাৰ বাবে আল্লাহৰ ফালৰ পৰা যি এক করুণা থাকিব, সেই করুণা অবিচলভাৱে অনন্ত কালৰ বাবে থাকিব, তাত কোনো কেতিয়াও বাধাপ্ৰাপ্ত নহয়। ফালা তাকু ফি মিৰিয়াতিন, গতিকে আল্লাহে যেহেতু এই ইতিহাস কৈ আছে, কোরআন নাজিল কৰিছে মুহাম্মদ সাল্লাল্লাহু আলাইহি ওয়াসাল্লামৰ ওপৰত, গতিকে সেই সময়ৰ প্ৰেক্ষাপটত আল্লাহে এই কথাবোৰ মুহাম্মদ সাল্লাল্লাহু আলাইহি ওয়াসাল্লামৰ প্ৰতি নাজিল কৰিছে। আজিৰ সামগ্ৰিক প্ৰেক্ষাপটত আমি এজন সাধাৰণ পাঠক হিচাপে যেহেতু এই পাঠ্য আমাৰ সকলোৰে বাবে, গতিকে এই কথাই আমাকো স্পৰ্শ কৰিব। এনেধৰণেৰে আল্লাহে কৈছে ফালা তাকু ফি মিৰিয়াতিন, গতিকে
তুমি হৈ নপৰিবা। জাহান্নামী আৰু জান্নাতীৰ বিৱৰণ দিলে, কিয়ামতৰ কথা বতৰাবোৰ কৈছে। তাৰ পিছত আল্লাহে আদেশ দিছে, ফালা তাকু, তুমি হৈ নপৰিবা ফি মিৰিয়াতিন, সন্দেহৰ মাজত তুমি নাযাবা। মিম্মা ইয়াবুদু, যিসকলে গোলামী কৰে, হাউলাই, এইসকলক দেখুৱাই কৈছে। সিহঁতে যি গোলামী কৰি আছে, যিহেতু তোমাৰ লগত মত বিৰোধ হৈছে, মুহাম্মদ সাল্লাল্লাহু আলাইহি ওয়াসাল্লামক কৈছে, গতিকে তুমি সিহঁতৰ কথাত তোমাৰ মনত তুমি সন্দেহৰ ভাৱ তুমি নানিবা। মা ইয়াবুদুনা, সিহঁতে প্ৰকৃততে কোনো গোলামীয়ে কৰা নাই, ইল্লা এক্সেপ্ট কামা ইয়াবুদু, যিদৰে গোলামী কৰিছিল আবাউহুম মিন কাবলু, যিদৰে গোলামী কৰিছিল সিহঁতৰ পূৰ্বপুৰুষসকলে সিহঁতৰ আগতে, পূৰ্বপুৰুষ সিহঁতৰ আগতেই হ'ব লাগিব। গতিকে এই দিশটো আমি খুব মন কৰিব লাগিব। আজিও আমাৰ সেইটো চলি আছে নেকি? যিহেতু কিতাপ আমি নাজানো, ইয়াক আমি এক পৃথক দিশত ইয়াক আমি ব্যৱহাৰ কৰি আছো। কোৰাণ মজিদত মানুহ মৰিলে তেওঁৰ ওপৰত বকচোৱা, ৰমজান মাহত ইয়াক খতম দিয়া, ইত্যাদি ইত্যাদি বিষয়ত অৰ্থ বুজাত কিন্তু কোনো নাই, ইয়াক কাৰ্যকৰী কৰাত কিন্তু কোনো নাই। এই কথা বেয়া পালেও একেবাৰে সত্য, প্ৰত্যেকে মানি ল'বই লাগিব। কোৰাণ আমাৰ বাবে এনে এক ছাবজেক্ট, যি ছাবজেক্ট আমাৰ বাবে প্ৰকৃততে কাৰ্যকৰী কৰাৰ ছাবজেক্ট নহয়, অথচ আল্লাহে কোৰাণ ফৰজ কৰিছে সকলোৰে বাবে। গতিকে কৈছে যে তুমি সিহঁতৰ কথা বতৰাত তোমালোক সন্দেহৰ মাজত তুমি নাযাবা, তুমি হৈ নপৰিবা সন্দেহবাদী। সিহঁতে যি গোলামী কৰি আছে, সেই গোলামী প্ৰকৃততে একো গোলামী নহয়, বৰং সিহঁতৰ পূৰ্বপুৰুষসকলে ইয়াৰ আগতে যি কৰি আছিল তাকে অনুসৰণ কৰি চলি আছে, যাৰ লগত কিতাপৰ কোনো সম্পৰ্ক নাই। ওয়াইন্না লা মুৱাফুহুম নাসিবাহুম, আল্লাহে এটা কথা অতি স্পষ্ট কৰিছে যে কিতাপ কোনোবাই মানিছে নামানিছে তাৰ হিচাপ আল্লাহে নিশ্চিতভাৱে এদিন ল'ব। কিন্তু আল্লাহে কৈছে ওয়া ইন্না, আৰু নিশ্চয় আমি, লা মুৱাফুহুম, আমি সিহঁতক পূৰ্ণভাৱে সিহঁতক আমি আদায় দিম, নাসিবাহুম, সিহঁতৰ যি অংশ, গায়ৰা মানকুশুন, তাত কোনো আমি ঘাটি নকৰো। অৰ্থাৎ এই পৃথিৱীত আমি দেখি আহিছো কিতাপনো কেইজনে মানি আছে, কিতাপ কেইজনে বুজিছে, কিন্তু আল্লাহে বাহ্যিক দিশৰ পৰা আমি যিটো দেখিছো, ধন সম্পত্তি ইত্যাদি ইত্যাদি বিষয়বোৰৰ দিশলৈ যদি আমি চাওঁ, এই কথাবোৰ আল্লাহে কৈছে আমি পূৰ্ণভাৱে আমি সকলোকে আদায় কৰি দিম, তাত আমি কোনো ঘাটি নকৰো, যাৰ যি প্ৰাপ্য। কাৰণ এই দিশটো আল্লাহৰ প্ৰি ডিটাৰমাইণ্ড, আগতে আল্লাহৰ নিৰ্ধাৰিত থাকে। গতিকে যাৰ যি অংশ আছে আল্লাহে কৈছে যে আমি পূৰ্ণভাৱে সিহঁতক সকলোকে আদায় কৰি দিম। তাৰ পাছৰ আয়াতত কৈছে ওয়ালাকাদ আতাইনা মূসাল কিতাব, আকৌ আহিল কিতাপৰ বিষয়বস্তু লয়। ওয়ালাকাদ, ইতিমধ্যে নিশ্চিতভাৱে, আতাইনা, আমি দিছিলো, মূসাক দিছিলো আল কিতাব, এখন কিতাব। ফাখতুলিফা ফিহি, এই কিতাব দিয়াৰ পিছত কি হল? ফাখতুলিফা, ইখতিলাফ হল, মত বিৰোধ হল, ফিহি, এই কিতাবক লৈ। ওয়ালাউ লা কালিমাতুন সাবাকাত, আল্লাহে কৈছে ওয়ালাউ লা কালিমাতুন, যদি এটা কথা সাবাকাত, ইতিমধ্যে নিৰ্ধাৰিত হৈ নাথাকিলেহেঁতেন, মিৰ ৰাব্বিকা, তোমাৰ প্ৰতিপালকৰ তৰফৰ পৰা, লা কুদিয়া বাইনাহুম, তেতিয়া আমি সিহঁতৰ মাজৰ বিষয় সমাধান কৰিয়ে পেলালোহেঁতেন। ওয়াইন্নাহুম লাফি শাক্কিন, যেহেতু নিশ্চয় সিহঁতে লাফি শাক্কিন, সন্দেহৰ মাজত আছে, মিনহু, এই বিষয়বস্তু লৈ, যি বিষয়বস্তু মুহাম্মদ সাল্লাল্লাহু আলাইহি ওয়াসাল্লামে বা তেখেতৰ পৰৱৰ্তী নবী বা তেখেতসকলৰ যি বাৰ্তাবাহক মুছা আলাইহিস সালামে যি লৈ গৈছে, প্ৰত্যেকৰ ক্ষেত্ৰতে এই কথাবোৰ প্ৰযোজ্য হ'ব। কিন্তু যদিও আল্লাহে
ইয়াত মুছা আলাইহিস সালামৰ কথা কৈছে যে কৈছে যে ওয়াইন্নাহুম নিশ্চয় সিহঁতে লাফি শাক্কিন সিহঁতে সন্দেহৰ মাজত আছিল মিনহু মুৰিবিন এটা সাসপিচিয়াস মাইন্ড লৈ সন্দেহজনক এটা মাইন্ড লৈ এই যি বিষয়বস্তু মুছা আলাইহিস সালামে কিতাবৰ বিষয় লৈ কৈছে এই কিতাবৰ বিষয়ত সিহঁতৰ সন্দেহ গতিকে প্ৰিয় দৰ্শকবৃন্দ ইয়াত মন কৰিবলগীয়া বিষয় যুগ যুগ ধৰি এটা বিষয় কিন্তু চলি আহি আছে ইখতিলাফ সদায় কিন্তু কিতাবক লৈ হয় সদায় কিতাবক লৈ হয় আজিৰ সামগ্ৰিক প্ৰেক্ষাপটত যদি আমি নিৰপেক্ষ দৃষ্টিভংগীৰে আল্লাহৰ কিতাব সন্মুখত ৰাখি যদি আমি কওঁ সত্য কথা ক'ব লাগিব যে প্ৰচলিত যি ধৰ্মনীতি আমাৰ চলি আছে সেই ধৰ্মনীতি আমি কোৰানত বিচাৰি পোৱা নাই গতিকে ইখতিলাফ আজিও যি ইখতিলাফ চলি আছে এই কিতাবক লৈ চলি আছে যেহেতু ধৰ্মনীতিক প্ৰাধান্য দিছে কিতাবৰ কথাবোৰ সন্দিহান হৈ পৰিছে আৰু এই কথাটো আল্লাহে স্পষ্ট কৰা আছে যে কিতাবক লৈ সদায় এনে ধৰণৰ ইখতিলাফ আদি কালৰ পৰাও হৈছে এতিয়াও চলি আছে হয়তো অনন্ত কাললৈ চলিব ইয়াৰো যদি আমি প্ৰমাণ চাবলৈ যাওঁ আমি পুনৰ ঘূৰি যাব লাগিব সূৰাটো আল বাকাৰাৰ সূৰা আল বাকাৰাৰ যাব লাগিব 213 নং আয়াতটি আমি অলপ আপোনালোকৰ আগত দাঙি ধৰিব বিচাৰিছো 213 নং আয়াতত আল্লাহে কৈছে কানান নাসু উম্মাতান ওয়াহিদান যে প্ৰকৃততে মানুহ এটা উম্মত আছিল এটা জাতি একে ধৰণৰ মত একে ধৰণৰ কথা বতৰা একে ধৰণৰ চিন্তা এটা আছিল ফাবাসাল্লাহু নাবিয়ান তাৰ তেতিয়া আল্লাহে কি কৰিলে বাসাল্লাহু আল্লাহে প্ৰকাশ কৰিলে নবিয়িনা নবীসকলক মুবাশশিৰিনা ওয়া মুনজিৰিনা হু সংবাদ লৈ আৰু সাৱধান বাণী লৈ ওয়া আনজালা মাহুমুল কিতাব আৰু সেই নবীসকলক কথা কৈছে ওয়া আনজালা মাহুম আৰু হিহঁতৰ সৈতে আমি নাজিল কৰিছিলো আল কিতাব এখন কিতাব বিল হাক্কি বাস্তৱ সত্য আধাৰত বিশেষ সত্য কথাক লৈ আমি নাজিল কৰিছিলো সিহঁতৰ সৈতে কিতাব লি ইয়াকুমা বাইনান নাস যাতে মানুহক বিষয়বস্তুবোৰৰ সমাধান দিব পাৰে ফিমা ইখতালাফু ফিহি তেতিয়া সিহঁতে কি কৰিলে ইখতালাফু ফিহি ইখতিলাফ কৰিলে সেই কিতাবক লৈ গতিকে আমি আপোনালোকৰ আগত দাঙি ধৰিব বিচাৰিছো বিষয়বস্তু আমি সদায় কৈ আহিছো যে মোকাবিলা চলি আছে কিতাব ভাৰ্চেছ প্ৰচলিত ধৰ্মনীতি যুগ যুগ ধৰি চলি আহিছে তাৰে উদাহৰণ এই আয়াতবোৰৰ পৰা আমি বিচাৰি পাওঁ মুছা আলাইহিস সালামৰ বিষয়েও সেই একেটাই কথা আল্লাহে ইয়াত কৈছে যে নিশ্চয় আমি আতাইনা মুছাল কিতাবা ফাখতুলিফা ফিহি তেতিয়া সিহঁতে ইয়াক লৈ মতবিৰোধ কৰিলে মুছা আলাইহিস সালামৰ প্ৰতি আমি পাই আহিছো আমি জানো যে মুছা আলাইহিস সালামৰ প্ৰতি একদম স্বয়ং লিখিত কিতাপ আহিছিল আলোৱা তাৰ পাছতো কিন্তু ইখতিলাফ গতিকে কৈছে ওয়ালাউ লা কালিমাতুন সাবাকাতুন যদি এটা কথা নিৰ্দিষ্ট হৈ নাথাকিলে হেতেন মিৰ ৰাব্বিকা তোমাৰ প্ৰতিপালকৰ তৰফৰ পৰা লা কুদিয়া বাইনাহুম তেতিয়া আমি বিষয়বস্তুবোৰ আমি সমাধান কৰি দিলোহেঁতেন অৰ্থাৎ আমি ইতিমধ্যে পঢ়ি অহা আমি যিমানবোৰ কাছাছ পঢ়িলো বিভিন্ন নূহ আলাইহিস সালামৰ পৰা আদি কৰি লুত আলাইহিস সালাম শুয়েব আলাইহিস সালামৰ ইতিমধ্যে যিবোৰ বৰ্ণনা কৰিলো তাত আমি দেখি আহিছো যে আল্লাহে বাৰ্তাবাহকক অমান্য যিসকলক কৰিছে তেওঁলোকক সমূলঞ্চে জাতি নগৰ সমূলঞ্চে জাতি নিক্ষেপ কৰি দিয়াৰ দৃষ্টান্ত উদাহৰণ আমি দেখি আহিলো তাৰ পাছত আল্লাহৰ সিদ্ধান্ত কিছু সলনি হৈ সেইবাবেই কৈছে যে এটা কলিমা এটা যদি আল্লাহৰ কথা ইতিমধ্যে নিৰ্ধাৰিত হৈ নাথাকিলে অৰ্থাৎ মুছা আলাইহিস সালামৰ পৰৱৰ্তী যুগৰ কথাবোৰলৈ যদি আমি কোৰাণ ভিত্তিকভাৱে চাওঁ এনেধৰণে কিন্তু আগৰ প্ৰজন্মসকলক যিদৰে জাতি ধ্বংস কৰি দিছিলে মুছা আলাইহিস সালামৰ পাছৰ পৰা কিন্তু জাতি ধ্বংসৰ ইতিহাস আমাক কোৰাণে কোৱা নাই
তেওঁলোকে ৰিজেক্ট কৰিছে, কিবা কৰিছে, কিন্তু কোৰাণৰ ভিত্তিত আমি মুছা আলাইহিছ সালামৰ কৌমে হওক, ঈসা আলাইহিছ সালামৰ কৌমে হওক বা মুহাম্মদ সাল্লাল্লাহু আলাইহি সাল্লামৰ কৌমে হওক, আগৰ কৌমৰ দৰে আমি জাতি ধ্বংসৰ দৃষ্টান্ত কিন্তু কোৰাণত তেওঁলোকৰ পৰা আমি কিতাপৰ পৰা পোৱা নাই। গতিকে আল্লাহে কৈছে যদি এটা কথা যদি নিৰ্দিষ্ট হৈ নাথাকিলেহেঁতেন, অৰ্থাৎ আল্লাহৰ এই সিদ্ধান্তটো যদি ফিক্স হৈ নাথাকিলেহেঁতেন যে জাতি ধ্বংস নকৰি, তেতিয়া আমি বিষয়টো সমাধানেই কৰি দিলোঁ, অৰ্থাৎ আল্লাহৰ এটা গজবৰ দ্বাৰা ফিনিছ কৰি দিলেহেঁতেন। এই দিশটোৱে ইয়াত বুজাবলৈ গৈছে। গতিকে সিহঁতে নিশ্চিতভাৱে সিহঁতে সন্দেহৰ মাজত আছিলে এই কিতাপৰ বিষয়বস্তুক লৈ, মুৰিদুনে একদম ছাছপিচিয়াছ এটা মাইণ্ড লৈ। ওয়াইন্না কুল্লাল্লাম্মা, আৰু নিশ্চিতভাৱে প্ৰত্যেককে লা ইউৱাফিয়ান্নাহুম, সিহঁতক প্ৰত্যেককে পূৰ্ণভাৱে আদায় কৰি দিয়া হ'ব। ৰাব্বুকা, আদায় কৰি দিব ৰাব্বুকা, তোমাৰ প্ৰতিপালকে, আমালুহুম, সিহঁতৰ কৰ্মসমূহৰ বিনিময়ত। ইন্নাহু বিমা তা'মালুনা খাবীৰ, যেহেতু নিশ্চয় তেওঁ, অৰ্থাৎ নিশ্চয় আল্লাহ, বিমা ইয়ামালুনা, যি সিহঁতে কৰে, খাবীৰ, সকলো খবৰ ৰাখোতা। গতিকে এই আয়াতত আল্লাহে দুই শ্ৰেণীৰ লোকৰ বিষয়ে আল্লাহে বুজাব বিচাৰিছে। আমালুহুম বুলি কয়, যিসকলে সৎকৰ্ম ইছলাহ আমলে সালেহ কৰিব, সিহঁতকো আল্লাহে পূৰ্ণভাৱে প্ৰতিদান দিব, অৰ্থাৎ জান্নাত দিব। আৰু যিসকলে আল্লাহ অন্যায়কাৰী, যিসকল জালিম, আল্লাহৰ কথাক অগ্ৰাহ্য কৰিছে, আল্লাহৰ কিতাপক অবিশ্বাস কৰিছে, তেনে লোকসকলকো আল্লাহে পূৰ্ণভাৱে প্ৰতিদান দিব জাহান্নাম। ক্লিয়াৰ হৈ আছে ইয়াত। যেহেতু আল্লাহে কৈছে যে ইন্নাহু বিমা ইয়ামালুনা খাবীৰ, যেহেতু আল্লাহে সিহঁতে কি কৰে ভাল ধৰণে সকলোবোৰৰ খবৰ ৰাখে, গতিকে আমি পজিটিভলি যদি আমি লাষ্টৰ আয়াতৰ কথাখিনি আমি বুজাৰ চেষ্টা কৰোঁ, এই কোৰাণ মজিদ হয়তো সকলোবোৰ কথা আল্লাহৰ কথা নাজানিব পাৰে, নজনাটো স্বাভাৱিক। আল্লাহে যি পৰিমাণৰ দিব সেই পৰিমাণেহে আমি আল্লাহৰ এই জ্ঞান মানুহে ল'বলৈ সক্ষম হ'ব, তাতকৈ অধিক নহয় কেতিয়াও। গতিকে কোনোবাই যদি পৰাও নাই, তেওঁ জীৱনকালত যে তেখেতৰ সৰ্বাত্মক প্ৰচেষ্টা ইয়াৰ ওপৰত যে আছে যে মই আল্লাহৰ কিতাপ জানিব বিচাৰিছোঁ, কি আছে ইয়াক মই সমৰ্পিত কৰিব বিচাৰিছোঁ, বাকী মই কোনো ধৰণৰ ইয়াত মধ্যস্থতাকাৰী মই চব ৰিজেক্ট কৰিব বিচাৰিছোঁ, যে লা ইলাহা ইল্লা আল্লাহ, যে আমাৰ মান্য এজনেই আছে। এই দিশটোৰ মূল কলিমাৰ ভেটিটো যদি কোনোবাই বুজি লৈ তাৰ ওপৰত বিশ্বাস কৰি আল্লাহৰ এই কিতাপ জনাৰ বাবে বিভিন্ন প্ৰকাৰে সৰ্বাত্মকভাৱে চেষ্টা কৰে, তেখেত অশিক্ষিত মানুহ হ'ব পাৰে। গতিকে এজন অশিক্ষিত মানুহে হয়তো কিতাপ সম্পূৰ্ণৰূপে পঢ়ি বুজাটো সম্ভৱ নহ'ব, কিন্তু তেখেতে কি কৰি আছে আল্লাহে সকলো যিহেতু খবৰ ৰাখে তেখেতৰ প্ৰচেষ্টাৰ বিষয়ে, এই দিশটো আল্লাহে ইয়াৰ দ্বাৰা দাঙি ধৰিছে। গতিকে প্ৰিয় দৰ্শকবৃন্দ, আমি আয়াতবোৰ আমি খুটিয়াই চোৱাৰ প্ৰয়োজন আছে, প্ৰকৃততে আল্লাহে কি ক'ব বিচাৰিছে। মহান আল্লাহে আমাক যি পৰিমাণৰ বুজ দিছে, সেই বুজে আমি আপোনালোকৰ আগত দাঙি ধৰাৰ চেষ্টা কৰিছোঁ। আমি দাবী কৰা নাই যে কথা এনেকুৱাই, আমাৰ বুজ আপোনালোকৰ আগত উপস্থাপন কৰিছোঁ, আহ্বান কৰিছোঁ আপোনালোকো আহক, আপোনালোকো সোমাওক, আপোনালোকেও বুজক, আপোনালোকেও ইয়াৰ যি অৰ্থ আছে মানুহৰ মাজত প্ৰচাৰ কৰক। বিচাৰ বিবেচনা আল্লাহে কৰি ল'ব, কিন্তু আমি কৰ্ম কৰিব লাগিব, সৰ্বাত্মক চেষ্টা কৰিব লাগিব আল্লাহৰ এই কিতাপক লৈ, একমাত্ৰ কেৱল আৰু কেৱল। তাৰ পাছত আল্লাহে কৈছে, আল্লাহে হুকুম কৰিছে ফাস্তাকিম, আল্লাহে মুহাম্মদ সাল্লাল্লাহু আলাইহি ওয়াসাল্লামক কৈছে, বা আজি যদি আমি এজন পাঠক, সাধাৰণ পাঠক, ই আমাৰ পাঠ্য হিচাপে লওঁ, তেতিয়া আমাকো ক'ব, স্পৰ্শ কৰিব, ফাস্তাকিম, গতিকে তুমি অবিচল থাকা, তুমি একেবাৰে দণ্ডায়মান হৈ থাকা, কামা উমিৰতা, যিদৰে তোমাক আদেশ কৰা গৈছে, ফ্ৰম দ্য বুক, কিতাপৰ দ্বাৰা, তাত তুমি অবিচল থাকা, অলপ নিহিলিবা, তুমি মানুহৰ কথা শুনি নিহিলিবা।
ওয়ামান তাবা মাআকা আৰু মুহাম্মদ সাল্লাল্লাহু আলাইহি ওয়াসাল্লাম ওয়ামান তাবা মাআকা আৰু তোমাৰ সৈতে যিসকলে কথা মানি লৈ ঘূৰি আহিছে সিহঁতকো কৈছে যে অবিচল থাকা। তোমাক আল্লাহে কিতাবৰ দ্বাৰা যি হুকুম কৰিছে তাত অবিচল থাকা। মানুহে কি কৰিছে ফৰগেট, সেইটো চাই নাথাকিবা। ওয়ালা তাতগাও, সাৱধান, কিন্তু তোমালোক কেতিয়াও কিন্তু সীমালংঘন নকৰিবা, অবাধ্য নহবা। এই যে মই আল্লাহৰ যে হুকুম কৰিছে যে তোমালোক অবিচল থাকা একমাত্ৰ কিতাবৰ ওপৰত। কামা উমিৰতা, যি ধৰণে আদেশ কৰা গৈছে অৰ্থাৎ কিতাবৰ দ্বাৰা, তাত অবিচল থাকিব কৈ আছে। কোনো কাৰণতে সীমালংঘন কৰিবলৈ মনা কৰিছে। ইন্নাহু বিমা তা'মালুনা বাসিৰ, ইন্নাহু নিশ্চয় তেওঁ অৰ্থাৎ আল্লাহ, বিমা তা'মালুনা বাসিৰুন, তোমালোকে কি কৰি আছা আল্লাহে সব দেখি আছে। আগৰ আয়াতত ক'লে সিহঁতে কি কৰি আছে সেই বিষয়ে আল্লাহে সকলো খবৰ ৰাখে। ইয়াত আল্লাহে যিসকল একেবাৰে দণ্ডয়মান হৈ থাকিব, অবিচল হৈ থাকিব কেৱল আৰু কেৱল আল্লাহৰ আদেশৰ ওপৰত, তেওঁলোকৰ বিষয়ে কৈছে যে নিশ্চয় সাৱধান, কিন্তু তোমালোক কিন্তু সীমালংঘন নকৰিবা, খেলি মেলি অলপো নকৰিবা। তোমালোক কোনে কি কৰি আছে কৰি থাক, তোমালোক খেলি মেলি নকৰিবা, তোমালোক কায়েমত থাকিবা সদায়, যেহেতু আল্লাহে সব দেখে তোমালোকে কি কৰি আছা কি নাই। তাৰ পাছৰ আয়াতত কৈছে ওয়ালা তাৰকানু, আল্লাহে আদেশ দি কৈ আছে ওয়ালা তাৰকানু, আৰু তোমালোক ঢলি নপৰিবা, ইলা সেই সকলৰ প্ৰতি আল্লাযিনা, যিসকলে জালামু, যিসকলে অন্যায় কৰিছে। আৰু যদি ধৰি পৰা ফাতামাসাকুমুন নাৰ, তেতিয়া কিন্তু সাৱধান, তোমালোককো কিন্তু জুয়ে স্পৰ্শ কৰিব, যোনেই হক নহওক। আল্লাহে কৈ আছে এই কথা যদি আমি মুহাম্মদ সাল্লাল্লাহু আলাইহি সাল্লামৰ প্ৰতি লওঁ, তেতিয়া এই কথা মুহাম্মদ সাল্লাল্লাহু আলাইহি সাল্লামক আল্লাহে কৈ আছে সাৱধান, খেলি মেলি নকৰিবা, সিহঁতৰ কথা ঢলি নপৰিবা, নহলে কিন্তু তোমাকো কিন্তু জুয়ে স্পৰ্শ কৰিব। ওয়ামা লাকুম মিন দুনিল্লাহি মিন আউলিয়া, জানি ৰাখিবা, ওয়ামা লাকুম, তোমালোকৰ বাবে কোনো নাথাকিব, মিন দুনিল্লাহি, আল্লাহৰ উপৰি, মিন আউলিয়া, কোনো অলিয়া উলিয়া তোমালোকৰ নাথাকে, কোনো অভিভাৱক তোমালোকক নাথাকে, কোনো হেল্প কৰিব নোৱাৰে। সুম্মা লা তানসুৰুনা, তাৰ পাছত তোমালোকক কোনোৱে সহায় নকৰিব, সহায়কাৰী তোমালোক কোনো কাকো নাপাবা। গতিকে এই আউলিয়াৰ কথাটো আমি আগতেও পাই আহিছো। আল্লাহে কিন্তু বাৰম্বাৰ কৈ আছে ইত্তাবিউ মা উনজিলা ইলাইকুম মিৰ ৰাব্বিকুম ওয়ালা তাত্তাবিউ মিন দুনিল্লাহি আউলিয়া, একেটা কথা ইয়াত কৈ আছে। তাত আল্লাহে কৈছে যে তোমালোকে ওপৰত তোমালোকৰ বাবে যি নাজিল কৰা গৈছে তাক তোমালোকে ইত্তেবা কৰা, ইয়াৰ বাহিৰত গৈ আল্লাহৰ বাহিৰত মিন দুনিল্লাহি আউলিয়া, অলিৰ প্লুৰেল আউলিয়া, কোনো অলি আউলিয়াৰ কথাক তোমালোকে অনুসৰণ নকৰিবা। আল্লাহে একদম স্পষ্ট বেন কৰি দি আছে এইটো কথা। ইয়াতো আল্লাহে কৈছে যে তোমালোকে যদি ঢলি পৰা সিহঁতৰ ফাৰলে ঢলি পৰা মানে কি, সিহঁতৰ কথাক যদি তোমালোকে অনুসৰণ কৰি চলা, তেতিয়া তুমি যোনে হোৱা নোহোৱা তোমাকো কিন্তু জুয়ে স্পৰ্শ কৰিব। সাৱধান, কোনো তোমালোকৰ আল্লাহৰ বাহিৰে এই ক্ষেত্ৰত কোনো অলিয়া উলিয়াই তোমাক একো হেল্প কৰিব নোৱাৰে। গতিকে আল্লাহৰ এনে ধৰণৰ স্পষ্ট কথা বতৰাবোৰ আহক ইনশাআল্লাহ আমি বুজাৰ চেষ্টা কৰো কি কৈ আছে কোৰাণে। গতিকে আলহামদুলিল্লাহ, প্ৰিয় দৰ্শকবৃন্দ, সময়ৰ প্ৰতি লক্ষ্য ৰাখি আমাৰ আজিৰ অনুবাদ চৰ্চাৰ ধাৰাবাহিকতা আমি ইমানতে সমাপ্ত কৰিব বিচাৰিছো। যথেষ্ট গধুৰ আয়াত মহান আল্লাহে কোৰাণ মজিদৰ মাধ্যমত আমালৈ দাঙি ধৰিছে। আমি আহ্বান কৰিছো সকলোকে, আমি আপোনালোক সকলোৱে মিলি আহক আল্লাহৰ এই আয়াত চৰ্চা কৰো, সমাজত কোৰাণৰ চৰ্চা আমি আগবঢ়াই নিয়াৰ চেষ্টা কৰো। ইনশাআল্লাহ ইয়াৰ ফল আল্লাহৰ পৰা সদায় আমি ভাল ফল পাম। ৰব্বানা আমান্না বিমা আনজালতা ওয়াত্তাবা'না আর-রাসূল ফাকতুবনা মা'আস শাহিদিন ওয়া মা আলাইনা ইল্লাল বালাগ ওয়া মা তাওফীকি ইল্লা বিল্লাহ। সালামুন আলাইকুম।